বোকাগছকি কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত শ্ৰমিকৰ গৃহত প্ৰথমৰ বাবে চাহ শ্ৰমিকৰ গৃহত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ডিমৌ গোহাইবাৰী চাহ বাগিচাৰ শ্ৰমিকৰ গৃহত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম উৎসাহিত গোহাইবাৰী চাহ বাগিচাৰ অজিত মুৰ্মুৰ পৰিয়ালৰ লোকসকল অজিত মুৰ্মুৰ গৃহত উপস্থিত হয় মত বিনিময় কেন্দ্ৰীয় মন্ত্ৰীৰ সমস্যাৰ সমাধান নিৰ্দেশ জিলা প্ৰশাসনক ডিমৌৰ পৰা শিৱকুমাৰ চৌহানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ পাছত তেখেতক শিৱসাগৰ জিলাখন তেখেতে ভ্ৰমণ কৰিবলৈ আহিছে ইয়াত প্ৰশাসনৰ তেখেতে বুজ ল'ব লগতে অন্যান্য সমস্যাৰো বুজ ল'ব গতিকে মই গাৰ্জেন মিনিষ্টাৰ হিচাপে দিনটো তেখেতৰ লগত থাকি ইয়াৰ বান পৰিস্থিতি তেখেতক দেখাম জনজাতীয় পৰিক্ৰমা বিভাগৰ তেওঁ যিহেতু মন্ত্ৰী যিখন জনজাতি গাঁও চৰাইদেউ মৈদাম সন্দৰ্ভত কিবা আলোচনা হৈছে নেকি যিহেতু চৰাইদেউ জিলাত থাকিব নে শিৱসাগৰ জিলাত থাকিব এনেকুৱা ধৰণৰ কোনোবা ডিলিমিটেশ্যনৰ ওপৰত কোনখন জিলাত সন্নিৱিষ্ট থাকিব ঐতিহাসিক ডিলিমিটেশ্যনটো হৈ গ'ল ডিলিমিটেশ্যনত আমি হাত দিব নোৱাৰোঁ আৰু কেন্দ্ৰীয় আমাৰ অসম চৰকাৰৰ এটা সিদ্ধান্ত আছে যে এতিয়া বিধানসভা সমষ্টিবিলাক এখন জিলাৰ ভিতৰতে সীমাবদ্ধ থাকিব লাগে টাৰ্মিনাছ এটা বিধানসভা সমষ্টি দুখন জিলা হ'লে ৰাইজৰ বহুতখিনি অসুবিধা হয় গতিকে এই ক্ষেত্ৰত ভাবি চিন্তি চৰকাৰে সিদ্ধান্ত দুখন জিলা আয়ুক্তৰ লগত এখন মিটিঙতো আপোনালোক মিলিত হৈছিল তাৰ কিবা সিদ্ধান্ত মৰ্মে চৰাইদেউ জিলাৰ যি মৈদাম সিদ্ধান্তটো ইয়াত নহয় সিদ্ধান্তটো ৰাজ্য চৰকাৰে চৰাইদেউ মৈদাম সন্দৰ্ভত একো চৰাইদেউ মৈদামৰ যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব লাগে তাৰ প্ৰক্ৰিয়া চলি আছে মই আশা কৰোঁ খুব সোনকালে আমি ভাল খবৰ পাম।